বিষয় নহয়, আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে। আচলতে পথ সুৰক্ষাৰ কথা আমি যদি ক'বলৈ যাওঁ, চৰকাৰৰ ফালৰ পৰা ইমান বেছিকৈ সজাগতা মানুহৰ মাজত ক্ৰিয়েট কৰা এইকাৰণেই জৰুৰী, কাৰণ এইটো প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ইণ্ডিভিজুৱেলি বহুত দৰকাৰ। এতিয়া আমাৰ যদি চাবলৈ যাওঁ, আমি কিছুমান এইকাৰণে এনফৰ্চ কৰোঁ যাতে মানুহজন সজাগ হৈ পৰে। ব্যক্তি বিশেষে যেতিয়া এই ট্ৰেফিক ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ বিষয়ে যেতিয়া তেওঁলোক নিজে সজাগ হ'ব, আপোনালোকে যেতিয়া নিজে সেইবোৰ মানি চলিব, সেইটো নিজৰ কাৰণে সুবিধাজনক হৈ পৰে। এতিয়া আপোনালোকক এনফৰ্চ কৰিবলৈ কাৰণে আমি তাৰপিছত ফাইন আৰু এনেকুৱা ধৰণৰ বস্তু আমি এনফৰ্চ কৰিবলৈ প্ৰয়োজন হৈ যায়। তেতিয়া সেইটোৰে কি হয়, গভৰ্ণমেণ্টৰ ৰেভিনিউটো বাঢ়ে, ন' ডাউট, কিন্তু গভৰ্ণমেণ্টে ৰেভিনিউটো আপোনালোকৰ ছেফটিৰ এগেইনষ্টত বঢ়াব নোখোজে। ফাইনটো দিওঁতে তাতকৈ আপোনালোকে আৰামছে যদি 300-400 টকীয়া এটা হেলমেট এটা কিনিয়ে ল'লে হয়, বুজি পাইছে নাই? সেই সময়ত আপোনালোকে 1000 টকা ফাইন ভৰাব বাচি গ'ল হয়। যেতিয়া গাত লাগে আমাৰ, আমি নেক্সট টাইমৰ পৰা হেলমেটটো কেতিয়াও নাপাহৰোঁ আৰু, হয় নাই? 1000 টকা আপুনি সৰু কাম এটাৰ কাৰণে বজাৰ কৰিবলৈ ওলাই আহিছিলে, সেইটোৰ কাৰণে আপুনি যদি 1000 টকাৰ এটা ফাইন দিবলগীয়া হ'ল, আপোনাৰ ইমান গাত লাগিল, আপুনি নেক্সট টাইমৰ পৰা আৰু হেলমেটটো কেতিয়াও নাপাহৰে। আপোনালোকে এই বস্তুটোৰ পৰা বাচি যাব পাৰিব। আৰু দেখিছে আজিকালি এক্সিডেণ্ট হোৱাৰ লগে লগে গোটেই পৰিয়ালটো হেণ্ডিকেপ হৈ যায় নে নাই? তো সেইবাবে এজন ব্যক্তি, যিজন ব্যক্তিয়ে গোটেই পৰিয়ালটো চলাই আছে, তেওঁ যদি সেই পৰিয়ালৰ ভৱিষ্যতৰ কথা, নিজৰ ছেফটিৰ কথা যদি নিজে মানি চলে, তেতিয়াহ'লে আমি বহুত বেছি আপোনালোকৰ কোঅপাৰেশ্যন বহুত এক্সপেক্ট কৰোঁ এইটো এৰিয়াত। সেইবাবে আপোনালোকে নিজেও সজাগ হওক আৰু আনকো এইটো কথা মানি চলাব যিমান পাৰে, যে যেতিয়া ৰোড ছেফটি, যেতিয়া গাড়ীখন লৈ পিনি ঘৰৰ পৰা বাহিৰত আহে, তেতিয়াহ'লে নিজৰ ছেফটি আৰু নিজৰ ঘৰত যিকেইজন ব্যক্তিৰ কথা হৈ আহিছিলে তেওঁলোকৰ কথাটো মনত ৰাখে যাতে। ঠিক আছে, বাকী আপোনালোকৰ সহযোগিতা আমি এইটো ক্ষেত্ৰত ভৱিষ্যতলৈ কামনা কৰিছোঁ। আজি এই পথ সুৰক্ষা সজাগতা সভাত আপোনালোকক স্বাগতম জনাইছোঁ। পথ সুৰক্ষানো কি, পথ সুৰক্ষা আমি কিয় কৰিব লাগে, এইখিনি কথাটো আপোনালোকে সদায় শুনিয়ে আহিছে, দেখিয়ে আহিছে, জানিয়ে আহিছে, বুজি আহিছে, কিন্তু তথাপি আমি কিছুমান ভুল কৰি যাওঁ। এতিয়া পথ সুৰক্ষাটো কিয় লাগে, যাতে আমি দুৰ্ঘটনাত পতিত নহওঁ। এতিয়া দুৰ্ঘটনাটো কি, দুৰ্ঘটনাটোনো কি বস্তু আচলতে? যিটো ঘটনা হ'ব নালাগিছিল, নোহোৱা এটা ঘটনা, এক্সপেক্টেড নহয় যিটো ঘটনা, আৰু যিটো বাঞ্ছনীয় নহয়, যিটো দুৰ্ভাগ্যজনক ঘটনা, সেইটোৱে দুৰ্ঘটনা। কিন্তু আমি পথ দুৰ্ঘটনা বুলি কওঁ। হয়, পথ দুৰ্ঘটনাও থাকে, নথকা নহয়, কিছুমান পথ দুৰ্ঘটনা হয়, কিন্তু মূলতে পথ দুৰ্ঘটনা হোৱাৰ অন্যতম এটা কাৰণ হৈছে আমাৰ যি অসাৱধানতা। আৰু এই অসাৱধানতা, ধৰক আমি যান বাহন অসাৱধানতাখিনি সাৱধানতা আমি কেনেকৈ অৱলম্বন কৰিব লাগে, সেই বিষয়ে যান বাহন আইনত ভালকৈ উল্লেখ আছে, আৰু যান বাহন নিয়মাৱলীত তাত ভালকৈ উল্লেখ আছে। আমি যদি এই যান বাহন নিয়মাৱলীখিনি মানি চলোঁ, নিজে সজাগ হৈ থাকোঁ, তেতিয়া নিশ্চয় তেনেকুৱা ঘটনা নঘটিব, অৰ্থাৎ দুৰ্ঘটনা নঘটিব। কোনো এটা এনেকুৱা ইনচিডেণ্ট নহয় বা এনেকুৱা ফেক্টৰ নাই যিটোৰ কাৰণে ইমান দুৰ্ঘটনা, ইমান মানুহৰ আমি হেৰুৱাবলগীয়া হৈছে বা পংগু হ'বলগীয়া হৈছে। এতিয়া আমি যদি চাওঁ যে পথ দুৰ্ঘটনাৰ অন্যতম কাৰণকেইটা কি কি? পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈছে মদ খাই গাড়ী চলোৱা, হেলমেট নিপিন্ধি বাইক চলোৱা বা বাইকৰ পিছত উঠাজনে হেলমেট নিপিন্ধা। ই পথ দুৰ্ঘটনাৰ কাৰণ নহ'ব পাৰে, কিন্তু ই পথ দুৰ্ঘটনাৰ ফলত হ'বলগীয়া যি ক্ষয় ক্ষতি, অৰ্থাৎ মৃত্যু বা যি ইনজৰ্ড হয়, তাৰ অন্যতম কাৰণ। ৰং ছাইডেদি গাড়ী চলাই অনা, আপোনালোকে জানে যে হাইৱেত হওক বা কিছুমান ৰাস্তাত এটা ছাইডেদি গাড়ী যায়, এটা ছাইডেদি আহে, ভাগ কৰা থাকে। কিন্তু